নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত সকলোকে স্বাগতম জনাইছো আজিৰ ভ্যাকেন্সিখিনি মই দেখুৱাই যাম আপোনালোকে চাই যাব সো ভিডিওটো আৰম্ভ কৰো আজিৰ যেটো প্ৰথম ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ সিনিয়ৰ একাউন্টেন্টৰ ভ্যাকেন্সি হয় ইয়াত আপোনালোকৰ নলেজ থাকিব লাগিব কমপ্লিট বুক কিপিং জিএসটি ৰিটাৰ্ণ টিডিএস ৰিটাৰ্ণ ষ্টক কিপিং স্যালাৰি ৰেকৰ্ড কিপিং এখিনি আপোনালোকৰ নলেজ থাকিব লাগিব এখিনি কাম কৰিব জানিব লাগিব টেলিত আৰু তাৰ লগতে কি স্কিল কিছুমান লাগিব এক্সটেনসিভ টেলি নলেজ জিএসটি নলেজ আৰু ইমেইল এমএস অফিস এখিনি আপোনালোকে জানিব লাগিব সিনিয়ৰ একাউন্টেন্টৰ কাৰণে আৰু কোৱালিফিকেশন আপোনালোকৰ বিকম নহলে এমকম কৰা হলে হ'ব লোকেশন আপোনালোকৰ গুৱাহাটী হ'ব আৰু আপোনালোকৰ যেটো স্যালাৰি হ'ব হেতু স্টাৰ্টিং 15k বুলি দিয়া আছে ডিপেন্ডিং অন স্কিল আপোনালোকৰ যদি বেছি স্কিলৰ ওপৰত ডিপেন্ড কৰিব আপোনালোকৰ স্যালাৰি বেছি হ'ব পাৰে এটো স্টাৰ্টিং 15 বুলি দিয়া আছে এক্সপেৰিয়েন্স মিনিমাম 2 to 10 years or ভিতৰত হলে হ'ব কোনোবাই এপ্লাই কৰিব বিচাৰিলে ইয়াতে যেটো মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব সো এটো আছিল আজিৰ প্ৰথম ভ্যাকেন্সি আজি দুই নম্বৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ ৰেষ্টুৰেন্ট এখনৰ পৰা আহিছে উজান বজাৰ গুৱাহাটী লোকেশন ইয়াত আপোনালোকৰ ফিমেল ফ্লোৰ মেনেজাৰ কাম কেশিয়াৰৰ ভ্যাকেন্সি হয় এটোৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হৈ যাব আৰু কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে কোনোবাই যদি এপ্লাই কৰিব বিচাৰিছে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি লব আৰু এটো এপ্লাই কৰাৰ লাষ্ট ডেট 23 মাৰ্চ হ'ব তো 23 আগতে আপোনালোকে এপ্লাই কৰিব পাৰিলে পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ আইআৰএম স্কুল অফ এক্সেলেন্সৰ পৰা আহিছে এটো টিচাৰৰ ভ্যাকেন্সি হয় গ্ৰেজুৱেট টিচাৰ সাবজেক্ট হ'ব আপোনালোকৰ এছএমইজ আৰু হিন্দীৰ কাৰণে ইয়াত আপোনালোকৰ বিএ নহলে এমএ কৰা হলে হ'ব এছএমইজ আৰু হিন্দীত ৰেসপেক্টিভ সাবজেক্টত আপোনালোকৰ যেটো লোকেশন হ'ব কলকাছিয়া বৰপেটা হ'ব ইয়াত আপোনালোকৰ এট্ৰাক্টিভ স্যালাৰি আৰু লগতে আপোনালোকৰ একমোডেশন খিনি প্ৰভাইড কৰা হ'ব এপ্লাই কৰিব বিচাৰিলে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি লব ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 24 মাৰ্চ আজিৰ পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু অটোমোবাইল এক্সেসৰিজ শোৰুম এটাৰ পৰা আহিছে লোকেশন ভৰলুমুখ গুৱাহাটী ইয়াত আপোনালোকৰ এক্সপেৰিয়েন্স ক্যান্ডিডেট ৰিকোয়াৰ্ড ফৰ প্ৰডিউসিং এংগেজিং ভিডিও কন্টেন্ট এণ্ড মেনেজিং সোশ্যাল মিডিয়া প্ল্যাটফৰ্মছ সো এইখিনি কামৰ কাৰণে আপোনালোকৰ ক্যান্ডিডেট লাগে কোনোবাই যদি এপ্লাই কৰিব বিচাৰে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি লব সোনকালে ইয়াৰে কাৰণে কোৱালিফিকেশন আপোনালোকৰ ক্লাস 12 পাস বা গ্ৰেজুৱেচন কৰা হলে হ'ব আপোনালোকে বেসিক্যালি এইখিনি কাম জানিব লাগিব ভিডিও এডিটিংৰ কাম আৰু সোশ্যাল মিডিয়া হ্যান্ডেল কৰিব জানিব লাগিব এইখিনি জানিলে আপোনালোকে এপ্লাই কৰিব পাৰে পিছৰ যেটো পোষ্ট আহিছে এটো কোটাক মহিন্দ্ৰা লাইফ অৰ পৰা আহিছে পোষ্ট হৈছে এসিস্ট্যান্ট ম্যানেজাৰ কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব এনি ডিসিপ্লিন লোকেশন হ'ব গুৱাহাটী লোকেলাইট প্ৰিফাৰেবল মানে গুৱাহাটীৰ যদি ক্যান্ডিডেট হয় তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব মিনিমাম 4 to 5 years আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব বিএফএসআই এক্সপেৰিয়েন্স লাগিব এপ্লাই কৰিব হলে ইয়াতে মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট 25 মাৰ্চ হ'ব পিছৰ যেটো ভ্যাকেন্সি হেতু শ্যাডো ফেক্সৰ পৰা আহিছে এটো এটা কুৰিয়াৰ কোম্পানী হয় ইয়াতে যেটো পোষ্ট ওলাইছে ইনচাৰ্জৰ পোষ্ট হয় লোকেশন লক্ষীপুৰ ধুবুৰী আৰু আসাম এই দুটা লোকেশন আছে আপোনালোকৰ কিছুমান কি ৰেসপন্সিবিলিটিজ আছে এইখিনি আপোনালোকে এটা এটাকে পঢ়ি চাব যদি কোনোবা এপ্লাই কৰে কোৱালিফিকেশন ইয়াতে আপোনালোকৰ ব্যাচেলৰ ডিগ্ৰী কৰা হলে হ'ব বিজনেস এডমিনিষ্ট্ৰেচন মানে বিবিএ বা এমবিএ কৰা হলে হ'ব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এই মেইলটোত বায়োডাটা পঠিয়াই দিব ইয়াত হাইলাইট কৰা আছে মেইলটো পিছৰ যেটো পোষ্ট এটো আপোনালোকৰ ৰিলায়েন্স বিপি মোবিলিটি লিমিটেডৰ পৰা আহিছে ইন্টাৰভিউ লোকেশন হ'ব আপোনালোকৰ কলকাতা গুৱাহাটী আৰু পাটনা তিনটা জাগাত আপোনালোকৰ ইন্টাৰভিউ হ'ব পজিশনটো হ'ব আপোনালোকৰ নেটৱৰ্ক ডেভেলপমেন্ট মেনেজাৰ কোৱালিফিকেশন আপোনালোকৰ এমবিএ কৰা হলে হ'ব বা পিজিডিএম কৰা হলে হ'ব ফুল টাইম ডিসটেন্সত কৰা হলে নহব ৰেগুলাৰ কোৰ্স কৰা হ'ব লাগিব স্যালাৰি এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড হ'ব এজ লিমিট 35 ইয়াৰ্স আপ টু দিয়া আছে আপোনালোকৰ ডেট ইন্টাৰভিউ ডেটটো চাই লব কলকাতাত 27 মাৰ্চত হ'ব গুৱাহাটীৰ আপোনালোকৰ 28 মাৰ্চত হ'ব আৰু পাটনাৰ আপোনালোকৰ 29 মাৰ্চত হ'ব জব ডেসক্ৰিপচন কিছুমান আছে এইখিনি পঢ়ি লব যদি কোনোবাই এপ্লাই কৰে মই এতিয়া পঢ়ি দিলে ভিডিওটো বেছি দীঘল হৈ যায় গতিকে আপোনালোকে পঢ়ি লব যদি এপ্লাই কৰে কোনোবাই এপ্লাই কৰিব বিচাৰিলে ইয়াতে দুটা মেইল দিয়া আছে এই মেইলৰ যিকোনো এটা মেইলত আপোনালোকে নিজৰ বায়োডাটাখন পঠিয়াই দিব আৰু লাষ্ট ডেট আপোনালোকৰ 24 মাৰ্চ হ'ব ইয়াৰে পিছৰ পোষ্ট আপোনালোকৰ সিলিকন ভেলি একাডেমি গোৱালপাৰাৰ পৰা আহিছে পোষ্ট আছে আপোনালোকৰ প্ৰিন্সিপালৰ পোষ্ট হয়টো কোৱালিফিকেশন এমএ কৰা হ'ব লাগিব বা এমএসসি কৰা হলে হ'ব ৰিলেভেন্ট সাবজেক্ট উইথ বিএড পিএইচডি যদি কাৰোবাৰ আছে তেতিয়া হলে তেওঁলোকক আগত প্ৰিফাৰেন্স দিব ৰিকোয়াৰমেন্ট খিনি চাই লওক 5 বছৰ এক্সপেৰিয়েন্স লাগিব টিচিং আৰু লগতে গুড একাডেমিক ৰেকৰ্ড লাগিব ইংলিশ ব্যাকগ্ৰাউন্ড হ'ব লাগিব আৰু স্যালাৰি দি আছে 35000 to 50000 পাৰ মান্থ
আপোনালোকৰ ইন্টাৰভিউ ডেটটো হ'ব 31 মাৰ্চ 2024 টাইম হ'ব 11 AM আৰু এড্ৰেছটো হ'ব আপোনালোকৰ স্কুল কেম্পাছ এইটো আপোনালোকৰ স্কুলখন গুগল মেপত মাৰি দিব কোনোবাই যদি এড্ৰেছটো নাজানে মাৰি দিব তাতে আহি যাব ইয়াত মেইলো দিয়া আছে আৰু ইয়াতে মোবাইল নম্বৰ দিয়া আছে কোনোবাই এড্ৰেছ বিচাৰি পোৱাৰ অসুবিধা হ'লে মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ ইটাছ ডেলিভাৰী টেকনলজিজ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ইয়াতে এক নম্বৰ পোষ্ট যেটো আহিছে হেতু হৈছে সেলস ম্যানেজাৰ এইটো জব ডেসক্ৰিপচন কিছুমান আছে এইখিনি পঢ়ি ল'ব আপোনালোকে সেল লিড জেনাৰেশন কাস্টমাৰ সাৰ্ভে কন্টাক্ট উইথ কাস্টমাৰ হ্যান্ডেল কাস্টমাৰ সাৰ্ভিস এইখিনি বেসিক কাম আপোনালোকে কৰিব লাগিব দুই নম্বৰ পোষ্ট হৈছে সেলস ম্যানেজাৰৰ কাৰণে হয় এইটো ইয়াতো কিছুমান জব ডেসক্ৰিপচন দিয়া আছে এইখিনি পঢ়ি ল'ব এটা এটাকে পিছৰ পোষ্ট হৈছে আপোনালোকৰ সেলস এক্সিকিউটিভ ইয়াতো জব ডেসক্ৰিপচন কিছুমান দিয়া আছে চাই ল'ব qualification আপোনালোকৰ এইকিটা তিনিটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হ'ব ইয়াতে দিয়া আছে গ্ৰেজুৱেট প্ৰিফাৰেবলি হেভিং এক্সপেৰিয়েন্স ইন ৰিলেভেন্ট ফিল্ড কোনোবা যদি সেম ফিল্ডত যদি কাৰোবাৰ এক্সপেৰিয়েন্স আছে তেতিয়া হলে আগতে তেওঁলোকক প্ৰিফাৰেন্স দিব আৰু লোকেশন ইয়াতে গুৱাহাটী 6 মাইল হ'ব আপোনালোকৰ এপ্লাই কৰিব হলে ইমেইলটো বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট আপোনালোকৰ 24 মাৰ্চ হ'ব সো আজি এইখিনি আছিল ভ্যাকেন্সি সো